হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি বহু দিনৰ পৰা এটা কথা শুনি আছোঁ যে UPI ট্ৰানজেকশ্যনত GST চাৰ্জ লাগিব। কিমান লাগিব? সেইটো হ'ল 18% আৰু কিমান টকাৰ পৰা লাগিব যে যদিহে কোনো এটা ট্ৰানজেকশ্যন 2000 টকাতকৈ বেছি হয় তেনেহ'লে 18% GST লাগিব। কিন্তু কথাটো কিমান দূৰ সঁচা কিমান দূৰ মিছা? ছ'চিয়েল মিডিয়াত এইটো কথা বহুলভাৱে প্ৰচাৰিত হৈ আছে আৰু মানুহে আশ্চৰ্য প্ৰকাশ কৰিছে যে বৰ্তমান সময়ত যিটো সময়ত বৰ্তমান মানুহে UPIক বেছি প্ৰাধান্য দিছে, কেছলেছ ট্ৰানজেকশ্যনত গুৰুত্ব দিছে আৰু বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ মানুহবিলাকে ইমান বেছিকৈ UPI ব্যৱহাৰ কৰিবলৈ লৈছে যে সৰু সৰু পেমেণ্টতো UPI ব্যৱহাৰ কৰি দিয়ে, স্কেনাৰেৰে স্কেন কৰিব আৰু পেমেণ্ট কৰি দিব। সৰু সুৰা পেমেণ্টৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ পেমেণ্টলৈকে UPIৰ জৰিয়তে সম্পন্ন কৰা হয় আৰু যাৰ ফলত যথেষ্ট সুবিধা হৈছে। কাৰণ বৰ্তমান সময়ত হাতত বহু টকা একেলগে কেছ লৈ ফুৰাটো বৰ ৰিস্কি হৈ পৰিছে। গতিকে আমি UPIৰ সহায়ত অতি সহজতে হাতত বেছি টকা আমি নিনিয়াকৈও ভ্ৰমণ কৰি ফুৰিব পাৰোঁ বা যিকোনো ধৰণৰ পেমেণ্ট আমি সহজতে কৰিব পাৰোঁ। কিন্তু যদিহে সঁচাকৈ তেনেকুৱা হৈ যায়, অৰ্থাৎ 2000 টকাৰ ওপৰত ট্ৰানজেকশ্যন কৰিলে 18% GST লাগি যায়, তেনেহ'লে কেনেকুৱা বিপদ হ'ব? ধৰা হ'ল মই এটা পেমেণ্ট কৰিলোঁ 2500 টকাৰ, তেনেহ'লে আমি এক্সট্ৰা কিমান টকা দিব লাগিব? যিহেতু 18%, 100 টকাত 18 টকা, গতিকে 1000 টকাত কিমান হ'ব? 180 টকা হ'ব। ঠিক তেনেকৈ 2000 টকাত কিমান হ'ব? 360 টকা হ'ব আৰু 500 টকাত কিমান হ'ব? 90 টকা হ'ব। গতিকে 360 প্লাছ 90 450 ৰুপিজ, অৰ্থাৎ 2500 টকাৰ পেমেণ্ট এটাৰ কাৰণে মই 2950 অৰ্থাৎ 2950 টকা পেমেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে নিজে কল্পনা কৰি চাওক এইটো কথা সম্ভৱ হ'ব পাৰেনে? নিশ্চয় নোৱাৰে। কাৰণ যদি তেনেকুৱা হয় কোনো মানুহে UPI ব্যৱহাৰ নকৰিব। আৰু এইটো মাত্ৰ এটা সাধাৰণ উদাহৰণ যে 2500 টকাত কিমানখিনি ইম্পেক্ট পৰিব। যদিহে কোনো এজন ব্যক্তিয়ে 10000 টকাৰ পেমেণ্ট কৰে তেনেহ'লে তেখেতে 10000ৰ ঠাইত পেমেণ্ট কৰিব লাগিব 11800 টকা, কাৰণ 10000ত অতিৰিক্ত 18% GST এড কৰিলে হ'ব 1800 টকা। গতিকে এইটো কথা কোনোবাই মানি ল'ব নেকি? নিশ্চয় নলয়। আৰু এইটো কথা চৰকাৰে ভালদৰে জানে। গতিকে যিটো কথা কোনো ধৰণৰ যুক্তি নাই, কোনো ধৰণৰ যুক্তি নোহোৱা কথা এটা চৰকাৰে নিশ্চয় নানে। কিন্তু এই যিটো কথা চলি আছে সেইটো কথাটো এনেই চলা নাই, নিশ্চয় কিবা এটা কাৰণ আছে। কাৰণ জুই জ্বলিলেহে ধোঁৱা ওলাব। আৰু কাৰণটো হ'ল এনেকুৱা ধৰণৰ যে যেতিয়া আমি কোনো ধৰণৰ UPI এপ ইউজ কৰোঁ তেতিয়া কিছু ক্ষেত্ৰত আমাৰ পৰা সেই UPI এপবোৰে প্লেটফৰ্ম ফিজ লয় আৰু কেতিয়াবা কি হয় ছাৰ্ভিচ ফিজ লয়। যেতিয়া তেনেকুৱা ধৰণৰ ফিজ আমাৰ পৰা লোৱা হয়, সেই ফিজবিলাক তেওঁলোকে অলপকৈ কালেকশ্যন কৰি বহুত টকা এটা ইনকাম কৰি ল'ব পাৰে আৰু তেনেকুৱা ইনকামৰ ওপৰতহে চৰকাৰে নিশ্চয় টেক্স লোৱা কথাটো চিন্তা কৰিছে, যিটো টেক্সৰ পৰিমাণ হ'ব 18%। গতিকে এইটো বৰ্তমান এটা প্ৰেডিকশ্যনহে, এটা সম্ভাৱনাৰ কথাহে মই উল্লেখ কৰিছোঁ। এইটো একেবাৰে চিয়ৰ নহয়। কিন্তু ছ'চিয়েল মিডিয়াত বৰ্তমান যিটো কথা প্ৰচাৰ চলি আছে যে 2000 টকাৰ ওপৰত GST লাগিব যিকোনো ধৰণৰ ট্ৰানজেকশ্যনতে, সেইটো পিয়াৰ টু পিয়াৰ ট্ৰানজেকশ্যনেই হওক বা আমাৰ মাৰ্চেণ্টাইজ ট্ৰানজেকশ্যনেই হওক, তেনেকুৱা কথা কিন্তু সম্পূৰ্ণ ভিত্তিহীন আৰু সেইটো কথা ইমপ্লিমেণ্ট নহ'ব বুলি এটা বিশ্বাস কৰিব পৰা যায়। কাৰণ সেইটো কথাৰ একেবাৰে যুক্তি নাই। গতিকে আশা কৰোঁ কথাখিনি বুজি পোৱাৰ সুবিধা হৈছে আৰু মনৰ পৰা এটা অযথা শংকা এটা নিশ্চয় নোহোৱা হৈছে। গতিকে আজিলৈ ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।